Hello guys, লুইত নদীৰ ওপৰত অৱস্থিত ইণ্ডিয়াৰ লংগেষ্ট ব্ৰিজখনে হৈছে ধলাশদিয়া ব্ৰিজ, যাক আমি ভূপেন হাজৰিকা সেতু বুলি কওঁ। এই ভূপেন হাজৰিকা সেতুৰ কিছু দৃশ্য আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দেখা পাব আজি। তো খুব ধুনীয়া দৃশ্য হয়, পৰিৱেশ হয়। দলঙৰ ওপৰৰ পৰা তলৰ ফালে চালে বা আমি লম্বাইটো আমি সকলোৱে জানো 9.1 কিলোমিটাৰ। ভাৰতৰ আটাইতকৈ দীঘল দলং যি অসমত আছে সেইখনে হৈছে ধলাশদিয়া ব্ৰিজ, যাক আমি ভূপেন হাজৰিকা সেতু বুলি কওঁ। এইখন তিনিচুকীয়াত আছে, ধলাৰ পৰা শদিয়ালৈকে যি সংযোগ কৰিছে এইখন দলঙে, যাক ধলাশদিয়া ব্ৰিজ বুলি আমি জানো। প্ৰায় 9.1 কিলোমিটাৰ দৈৰ্ঘ্য। এই ধলাশদিয়া ব্ৰিজ চাব পাৰে আপোনালোকে, কি সুন্দৰ এটা পৰিৱেশ। এখন সৰু বাগিচা আপোনালোকে চাব পাৰে, বহুত সৰু হয় বাগিচাখন, চাহ বাগিচা। তিনিচুকীয়াৰ ফালৰ পৰা যেতিয়া আপুনি আহিব তেতিয়া এই বাগিচাখন দেখা পাব। পৰা মই কৈ আছোঁ লাহে লাহে, মই ইয়ালৈকে আহিবলৈ ধলালৈকে আহিলোঁ। গাড়ীখন মোৰ ধলাশদিয়াৰ টাউনৰ ফালে গ'ল, তো মই ইয়াতে নামি কিনে মোৰ লগৰ এজন আছিলে, তো গাড়ী এখন ৰখাই দিয়ে ধলাৰ পৰা শদিয়ালৈকে। মই এতিয়া ইয়াৰ পৰা যাম। এই ডাম্পাৰখন ৰখাই কিনে সুধিছে কলৈকে যাব, তো ডাম্পাৰখনে শদিয়া নাযায় বুলি কৈছে, বেলেগ চাইডে যাব কিজানি। তো এনেকৈ অলপ সময় ৰখাৰ পিছত বেলেগ এখন গাড়ী ৰাখি মোক লগৰ এজনে উঠাই দিলে। তো এনেকৈ গাড়ীত আহিলোঁ। আপোনালোকে এই দলঙৰ ওপৰৰ পৰা ভিউ চাব পাৰে। এয়া আছে ধলাশদিয়া ব্ৰিজ। ভিউটো আপোনালোকে চাব পাৰে ওপৰৰ পৰা তলৰ ফালে, ধুনীয়া এটা পৰিৱেশ দেখা যায়। তো গাড়ীত আছে যদিকে তলত গ'লে এনেকৈ দেখাব নোৱাৰি আৰু। তো এইটো ভিডিঅ' যিটো দেখিছে চাইছে আপোনালোকে, এইটো হৈছে শদিয়াৰ পৰা ধলাৰ পিনে যোৱা এইটো ভিডিঅ'। ৰাস্তাটো যি গৈছে শদিয়াৰ পৰা ইপিনৰ পৰা মানে তিনিচুকীয়াৰ ফালে আমি গৈ থাকোঁতে তোলা এইটো ভিডিঅ'। আপোনালোকে চাব পাৰে পৰিৱেশ, ৰাস্তাবোৰ বহুত ধুনীয়া। এইটো চাইডৰ পৰা যেতিয়া তিনিচুকীয়ালৈকে গৈ আছিলোঁ তেতিয়া তোলা এইটো ভিডিঅ'। সকলোৱে জানো আমি যে ধলাশদিয়া ব্ৰিজ আছে, তো ভাৰতৰ ভিতৰতে সকলোতকৈ দীঘল দলং এখন ধলাশদিয়া ব্ৰিজ, আমি ভূপেন হাজৰিকা সেতু বুলি জানো। 9.1 কিলোমিটাৰ। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শদিয়াত হৈছিল কাৰণে তাৰ মাহত্বৰে এই দলংখনৰ নাম ভূপেন হাজৰিকা সেতু দিয়া হৈছে। তো এইটো আমি সকলোৱে জানো। যিহেতুৱে জানুৱাৰীৰ মাহ, তো ইয়াতে পিকনিক প্লেচ তলতে আছে। সেইটো চাইডত বহুত মানুহ আহে ইয়াতে পিকনিক খাবৰ কাৰণে, যিহেতু এখন ভাৰতৰ ভিতৰতে সকলোতকৈ দীঘল দলং।